ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ ৮ তাৰিখ আৰু ইংৰাজী 2025 চনৰ অক্টোবৰ মাহৰ 26 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা পঞ্চমী তিথি আৰু শুক্লা পঞ্চমী তিথি থাকিব সোমবাৰে মধ্যৰাতি 2:01 পৰ্যন্ত। তাৰপিছত শুক্লা ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 8:30 পৰ্যন্ত। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰবৰ্ণ, দেৱাৰীকণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:16 পৰা 8:30 পৰ্যন্ত, আকৌ 10:29 পৰা 11:28 পৰ্যন্ত, আকৌ 12:16 পৰা 1:16 পৰ্যন্ত, আকৌ 2:32 পৰা 3:15 পৰ্যন্ত, আকৌ 4:06 পৰা 5:31 পৰ্যন্ত, আকৌ 5:57 পৰা 6:12 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:31 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:42। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকলৰ বাবে আজি আপুনি ইমেইলৰ জৰিয়তে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ এই ভাল খবৰে আপোনাৰ আজি মানসিকতাও সুন্দৰ কৰি তুলিব আৰু আপুনি নিজৰ কামবোৰ নিয়াৰিকৈ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনাৰ দিনটো সুসংগঠিত কৰি আগবাঢ়ি যাওক। সকলো কামতে আপুনি নিশ্চয় ভাল ফলাফল দেখিব। ঘনিষ্ঠ বন্ধুৰ সমৰ্থনে আজি আপুনি সাহস আৰু প্ৰেৰণাৰে সম্পূৰ্ণ কৰিব পাৰিব কামবোৰ। ইয়াৰ ফলত নিজৰ ভিতৰত এক সুন্দৰ শক্তিৰো অনুভৱ কৰিব। পৰিয়ালৰ বন্ধু বান্ধৱীৰ পৰা আপুনি মানসিক শান্তি পাব আৰু তেওঁলোকৰ পৰা সহায়ো পাব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। অসাৰ কামত সময় আৰু ধন নষ্ট নকৰিব। অপ্ৰত্যাশিত খৰচৰ আজি সৃষ্টি হোৱাৰ ফলত আপোনাৰ কিছুমান মানসিক চাপ থাকিব পাৰে। গতিকে আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব যাতে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়। অচিনাকি মানুহক আজি বেছি বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল নহ'ব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু কথা বতৰা পাতোঁতে কাৰোবাৰ সৈতে আপুনি ভদ্ৰতা বজাই ৰাখিব। তেতিয়া দেখিব যে আপোনালোকৰ অপ্ৰয়োজনীয় যিবোৰ তৰ্ক বিতৰ্ক সেইবোৰ এৰাই চলিব পাৰিব। যিকোনো নতুন ব্যৱসায়িক উদ্যোগ ৰূপায়ণৰ বাবে বৰ্তমান সময়খিনি ভাল বুলি পৰিগণিত হৈছে। গতিকে এই ক্ষেত্ৰত আপুনি আগুৱাই যাবলৈ যত্ন কৰক যাতে আপুনি কিবা এটা ভাল লাভ কৰিবলৈ সক্ষম হয়। আৰু প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰত আজি তীক্ষ্ণ দৃষ্টি ৰাখক, নহ'লে তেওঁলোকে আপোনাৰ কিছু ক্ষতি কৰাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ চলিব আৰু আজি কাৰোবাক ধন দিয়াৰ পৰা বিৰত থাকিব, নহ'লে এইবোৰ ঘূৰাই পোৱাটো আপোনাৰ বাবে কঠিন হোৱাৰ সম্ভাৱনা আছে। গতিকে সেইবাবে কাৰোবাক আজি ধন ধাৰে নিদিব। কোনো অবৈধ কামত আজি আপুনি যোগদান কৰাৰ সম্ভাৱনা আছে বা ক্ষিপ্ৰ লাভৰ আশাত আপুনি যোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ আশা আপুনি বাদ দিয়ক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বিপদ হোৱাৰ সম্ভাৱনা অধিক থাকিব। পাৰিবাৰিক বিষয়ত শান্তি আৰু শৃংখলা বজাই ৰখাত আজি আপুনি মূল ভূমিকা পালন কৰিব। নিজৰ প্ৰকৃতিত স্থিৰতা বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি অনুভৱ কৰিব আৰু সকলোৱে ভালদৰে মিলি থাকিবলৈ সক্ষম হ'ব। কেতিয়াবা আপুনি হতাশা অনুভৱ কৰিব পাৰে, কিন্তু মনোযোগ দিলে আপুনি উপলব্ধি কৰিব যে ইমান গুৰুতৰ বিষয় নহয় এইবোৰ। গতিকে অপ্ৰয়োজনীয় যিবোৰ মানসিক চাপ আছে সেইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সঠিক ব্যৱস্থাপনা আজি বজাই ৰাখক। ইয়াৰ ফলত আপুনি শাৰীৰিক দিশত সুখ শান্তি দেখা পাব আৰু কোনো ধৰণৰ আপোনালোকৰ ৰোগেও আজি আমনি নকৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰভাৱশালী লোকৰ সৈতে সমৰ্থন পোৱাৰ সম্ভাৱনা থাকিব। গতিকে তেওঁলোকৰ সৈতে আপুনি আজি মিলিত হ'বলৈ চেষ্টা কৰক। তেওঁলোকৰ নিৰ্দেশনাবোৰ আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। গতিকে সেই নিৰ্দেশনাবোৰ আপুনি বুদ্ধিমত্তাৰে প্ৰয়োগ কৰি আগবাঢ়িবলৈ যত্ন কৰিব। অপ্ৰয়োজনীয় কামৰ পৰা আজি মনোযোগ আঁতৰাই নিজৰ কামবোৰত মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনাৰ সফলতা নিশ্চয়কৈ বৃদ্ধি পাব। আজি আপোনাৰ ওচৰ চুবুৰীয়াৰ সৈতে কোনোবা এটা অনুষ্ঠানত একেলগে অংশগ্ৰহণ কৰাৰ সুবিধা পাব। ইয়াৰ ফলত আপোনালোকৰ মাজত যোগাযোগৰ সম্ভাৱনা বৃদ্ধি পাব আৰু আপুনি সামাজিক বৃত্তও সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হ'ব আৰু যিবোৰ আপোনাৰ ভৱিষ্যতৰ বাবেও লাভজনক হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে মনোযোগ দিবলৈ চেষ্টা কৰিব। যিকোনো স্থবিৰ বা আবদ্ধ হৈ থকা কামে আজি গতি লাভ কৰিব। ইয়াৰ ফলত আপুনি আজি
মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কিছুদিনৰ পৰা ঘনিষ্ঠ আত্মীয়ৰ মাজত যিবোৰ সমস্যা হৈ আছিলে সেইবোৰৰ অভিযোগ আজি সমাধান পোৱা দেখা গৈছে। গতিকে এই ক্ষেত্ৰত আপুনি চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক, অন্যথা পৰিস্থিতি আৰু বেয়ালৈ যাব পাৰে। বৰ্তমান সময়ত আপুনি ঋণ লোৱাৰ কোনো ধৰণৰ ব্যৱস্থা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু আনৰ কামত অত্যাধিক হস্তক্ষেপ নকৰিব, নহ'লে এই সময়ত আপুনি তেওঁলোকৰ পৰা কিছু কটু কথা শুনিব লগা হ'ব পাৰে আৰু আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা অধিক। ব্যৱসায়িক ক্ষেত্ৰত আজি পেণ্ডিং হৈ থকা যিবোৰ কাম আছে সেইবোৰত বেছিকৈ মনোনিৱেশ কৰক আৰু পেণ্ডিং থকা যিবোৰ পে'মেণ্ট আছে সেইবোৰ সংগ্ৰহ কৰাৰ বাবে আজি ভাল সময়। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক, তেতিয়া দেখিব যে আপোনালোকৰ ভাল সুবিধা পাইছে আৰু নতুন অৰ্ডাৰ বা চুক্তিৰ আদি চূড়ান্ত হোৱাৰ সম্ভাৱনাও থাকিব আজি। গতিকে আজি আপোনালোকে অৰ্ডাৰ আদি পালে সুখী অনুভৱ কৰিব। সেইবাবে আৰু অধিক আপোনালোকে প্ৰচাৰৰ দিশত আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰ আৰু অধিক ক্ষীপ্ৰ হোৱা পৰিলক্ষিত হ'ব। গতিকে বিজ্ঞাপনৰ দিশত আপোনালোকে ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰক। আজি আপোনাৰ পৰিকল্পনাবোৰ আনৰ সৈতে শ্বেয়াৰ নকৰিব, নহ'লে আপোনাক প্ৰতাৰিত কৰাৰ সম্ভাৱনা থাকিব। আৰু আপোনালোকৰ যিবোৰ জনসংযোগ আছে সেইবোৰৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিয়ক। তেওঁলোকৰ সৈতে আপুনি গুৰুত্ব সহকাৰে ল'লে বা তেওঁলোকৰ সৈতে যদি আপোনালোকে ভালদৰে মনোনিৱেশ কৰে তেনেহ'লে আপোনালোকৰ ভৱিষ্যতে আৰু অধিক চুক্তি আদি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। বৈবাহিক সম্পৰ্ক আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাও আজি আন্তৰিক হৈ পৰিব। সকলো সদস্যই আজি সুখী অনুভৱ কৰিব ইজনে সিজনৰ সৈতে কথা পাতি। গতিকে আজি আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰত অলপ মনোযোগ দিবলৈ চেষ্টা কৰক, যাতে ঘৰুৱা ক্ষেত্ৰত যিবোৰ আপোনালোকৰ কাৰ্যকলাপ আছে সেইবোৰ কৰি আপোনালোক সকলোৱে সকাহ অনুভৱ কৰে। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। কিন্তু আজি সতৰ্ক হ'ব, কাৰণ আনে আপোনালোকৰ কিছুমান অসুবিধাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত কিছু সমস্যা হ'ব পাৰে। কিন্তু আপোনালোকে যে সুসংগঠিত হৈ থাকে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। পেটৰ লগত জড়িত সমস্যাই আজি আপোনাক কিছু আমনি দিব পাৰে। গতিকে সুষম খাদ্য গ্ৰহণ কৰিব আৰু দৈনন্দিন কাম কাজবোৰ বজাই ৰাখিব। যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি ঘনিষ্ঠ মানুহৰ সৈতে সাক্ষাৎ কৰিব পাৰিব আৰু আপুনি যথেষ্ট শান্তি আৰু শিথিলতা আজি অনুভৱ কৰিব তেওঁলোকৰ সৈতে কথা পাতি। আৰু লগতে যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বিষয়ে আজি এক ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপুনি আজি আপোনাৰ যিবোৰ মানসিক অশান্তি আছিলে সেইবোৰ দূৰ কৰিবলৈ সক্ষম হ'ব। আপুনি হয়তো আজি মূল্যৱান উপহাৰ লাভ কৰিব, যিয়ে আপোনাক আনন্দিত কৰি তুলিব। গতিকে আপোনাৰ আজি দিনটো ভাল বুলি পৰিগণিত হৈছে। পাৰিবাৰিক আৰু সামাজিক জীৱনত আপোনাৰ মতামতক সকলোৱে মূল্য দিব। ইয়াৰ ফলত আপোনাৰ ভিতৰত আত্মশক্তি বৃদ্ধি পাব আৰু আপুনি সৃষ্টিশীল কাম আৰু বুদ্ধিমত্তাৰে যিবোৰ চিন্তাধাৰা ল'ব সেইবোৰ বেলেগে আপোনাৰ শলাগ ল'ব। আজি আপুনি অলপ সাৱধানো হ'ব লাগিব আৰ্থিক বিষয়ত, কাৰণ প্ৰতাৰিত হোৱাৰ বেছি সম্ভাৱনা আছে। গতিকে সকলো সময়তে আপুনি অলপ সতৰ্ক হৈ চলিব আৰু আপোনাৰ যিসকল বন্ধু আছে তেওঁলোকৰ সৈতেও আপুনি আজি ভাল যোগাযোগ ৰাখিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ সৈতে আপোনালোকে যি সময় কটাব সেইবোৰৰ ফলত আপুনি আজি শান্তি অনুভৱ কৰিব। কিন্তু আজি আপুনি আনক বেছি বিশ্বাস নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব। পাৰিবাৰিক ব্যৱসায় সমৃদ্ধিশালী হ'ব আজি। এই সময়ছোৱাত যিকোনো ভ্ৰমণ আজি পিছুৱাই দিয়ক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কাৰ্যকলাপ আনৰ লগত অতিমাত্ৰা শ্বেয়াৰ নকৰিব, নহ'লে আন কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে আৰু আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক থাকিব। আপোনাৰ কৰ্মক্ষেত্ৰত থকা যিসকল কৰ্মচাৰী তেওঁলোকক আজি অলপ সকাহ দিবলৈ চেষ্টা কৰক। তেওঁলোকক নতুন দায়িত্ব অৰ্পণ কৰিলে তেওঁলোকে সুখী অনুভৱ কৰিব আৰু তেওঁলোকক যদি আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ যিবোৰ অনুষ্ঠান আছে সেইবোৰত যদি যোগদান কৰে তেনেহ'লে তেওঁলোকে মানসিক শান্তি পাব আৰু আপোনাক সহায়ো কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সমন্বয় থকা দেখা গৈছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত অনুশাসিত পৰিৱেশে বিৰাজ কৰিব আৰু আপোনাৰ পত্নীৰ সমৰ্থনে আজি আপোনাক মানসিক শক্তিও প্ৰদান কৰিব। গতিকে আপুনি ঘৰৰ সৈতে ভাল সম্পৰ্ক সদায় বজাই ৰাখিবলৈ চেষ্টা কৰিব। কিবা বিষয়ত যদি কিবা অসুবিধা অনুভৱ কৰিছে তেনেহ'লে ঘৰৰ পৰা আপোনালোকে পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব। ই আপোনালোকক আগবঢ়াই লৈ যাব। আপোনাৰ স্বাস্থ্য আজি উৎকৃষ্ট হ'ব, কিন্তু মানসিক চাপ পৰীক্ষা কৰি চলিব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি মানসিক চাপত থাকে তেনেহ'লে আপোনাৰ স্বাস্থ্যজনিত সমস্যাও দেখা দিব পাৰে। গতিকে নিয়মীয়া ৰুটিন বজাই ৰাখিব আৰু মানসিক চাপ নাইকিয়া কৰিবলৈ নিজৰ ভাল লগা কাৰ্যকলাপবোৰ কৰিব আৰু লগতে যোগাসন আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে
1 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে আৰু সেইবোৰ আপোনাৰ সফল বুলিও আজি পৰিগণিত হ'ব গতিকে আজি কোনো ধৰণৰ মানসিক চাপ নল'ব কোনো ব্যক্তিগত প্ৰকল্পৰ ওপৰত আপোনাৰ চলি থকা যিবোৰ প্ৰচেষ্টা সেইবোৰ ইতিবাচক ফলাফল আজি পাব যাৰ ফলত আপুনি আগবাঢ়ি যাবলৈ আৰু অধিক শক্তি অনুভৱ কৰিব আজি আপোনাৰ ঘৰৰ সজোৱাৰ কামৰ লগত জড়িত নতুন বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব কিন্তু এই পৰিকল্পনাত আপোনাৰ যিসকল ঘৰৰ জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ পৰা আপোনালোকে পৰামৰ্শ ল'ব তেওঁলোকে দিয়া পৰামৰ্শ অনুসৰি যদি কাম কাজবোৰ কৰে তেনেহ'লে ঘৰত আপোনালোকৰ সুখী অনুভৱ কৰিব পাৰিব আৰু ঘৰখনো আপোনালোকৰ সুষম হোৱা পৰিলক্ষিত হ'ব আপোনাৰ আজি কঠোৰ পৰিশ্ৰম আৰু ভাল ফলে আপোনাক আগবঢ়াই লৈ যোৱাত আজি সহায় কৰিব ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হোৱা দেখা যাব আৰু সুখ আৰু আত্মবিশ্বাস আজি আপুনি লাভ কৰিব ঘনিষ্ঠ আত্মীয়ৰ হস্তক্ষেপৰ বাবে আপোনাৰ পৰিয়ালৰ সমস্যা আজি বৃদ্ধি পাব পাৰে গতিকে একেলগে বহি কথাবোৰ সমাধান কৰি ল'লে ভাল হ'ব আৰু যিকোনো মতানৈক্য বা যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ নাইকিয়া কৰিবলৈ আজি চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকে এক ভাল সম্পৰ্ক পুনৰ স্থাপন কৰিব পাৰিব আপোনাৰ ল'ৰা ছোৱালীৰ পৰাও আজি কিছু আপোনাৰ মানসিক চাপ আহিব পাৰে গতিকে খং কৰাৰ সলনি আপুনি ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক কাৰণ যদি আপোনালোকে খং প্ৰকাশ কৰে তেনেহ'লে তেওঁলোকে কিছু অন্য দিশত ধাৱমান হ'ব পাৰে গতিকে তেওঁলোকক আপুনি ভালদৰে বুজাবলৈ চেষ্টা কৰক যাতে তেওঁলোকে ভৱিষ্যতে এনে ধৰণৰ কাৰ্যকলাপত পুনৰ জড়িত হৈ নপৰে আৰু কোনো কাৰণতে আজি আৱেগিকভাৱে সিদ্ধান্ত গ্ৰহণ নকৰিব নহ'লে ইয়াৰ ফলত আপোনালোকৰ ফলাফল ব্যতিক্ৰম হ'ব আপুনি আপোনাৰ কামত আজি বহু পৰিমাণে ব্যস্ত হৈ থাকিব আমদানি ৰপ্তানি সম্পৰ্কীয় কামবোৰত আজি অনুকূল ফলাফলৰ সৃষ্টি হোৱা দেখা গৈছে গতিকে আপোনালোকে ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰিব কৰ্মক্ষেত্ৰত কিছু আজি অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধান নহ'ব আপোনাৰ যিবোৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ আপোনালোকে অতি সোনকালে সমাধান কৰি ল'বলৈ আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে সহায় ল'ব পাৰে ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব বিবাহিত জীৱন আজি সুখী আৰু সুষম হ'ব আৰু স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে ঘৰুৱা সমস্যাবোৰ সমাধান কৰিব পাৰিব ইয়াৰ ফলত আপোনালোকৰ মাজত পুনৰ প্ৰেম আৰু বিশ্বাস অনুভৱ কৰিবলৈ সক্ষম হ'ব গতিকে সকলো সময়তে আপোনালোকে মানসিক শান্তিৰে কামবোৰ কৰিবলৈ চেষ্টা কৰিব কোনো কাৰণতে উত্তেজিত হৈ নপৰিব কাৰণ উত্তেজিত হোৱাৰ ফলত আপোনালোকৰ আৰু অধিক সমস্যা বৃদ্ধিহে পাব আৰু ইগ' আৰু অহংকাৰ ত্যাগ কৰি চলিব নহ'লে এই দুটা সমস্যাৰ ফলত আপোনালোকৰ বা এই দুটা প্ৰভাৱৰ ফলত আপোনালোকৰ ব্যক্তিগত সমস্যা বৃদ্ধি পাব আৰু ব্যক্তিত্বতো কিছু নেতিবাচক প্ৰভাৱ দেখা পাব আপুনি আজি শাৰীৰিক আৰু মানসিক অৱসাদ অনুভৱ কৰিব পাৰে গতিকে মাজে সময়ে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু সঠিক খাদ্য গ্ৰহণ কৰিব ইয়াৰ ফলত আপোনালোকৰ কোনো কাৰণতে মানসিক চাপে অধিপত্য বিস্তাৰ কৰিব নোৱাৰে আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো সুফল লাভ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া সিংহ ৰাশি জাতকৰ আজি চলি থকা যিকোনো সম্পত্তি সম্পৰ্কীয় যিবোৰ বিবাদ আছিলে সেইবোৰৰ আজি সমাধান পোৱা দেখা যাব আৰু আপুনি আপোনাৰ আত্মবিশ্বাস আৰু বুজাবুজি ব্যৱহাৰ কৰি পৰিস্থিতি বহু পৰিমাণে উন্নত কৰিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্টৰ ফল আজি পোৱাৰ ফলত তেওঁলোকৰ কেৰিয়াৰত আজি অগ্ৰগতি দেখিব কাৰণ আজি আপোনালোকৰ গ্ৰহৰ অৱস্থানো অনুকূল অৱস্থাত আছে গতিকে সঠিক সময়ৰ আপুনি সঠিক সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব আৰু সুযোগবোৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব ই আপোনালোকৰ নিজৰ ব্যক্তিত্ব বৃদ্ধি কৰিব আৰু লগতে আগবাঢ়ি যোৱাত আপোনাক সহায়ো কৰিব আপোনাৰ আৰ্থিক অৱস্থা বৰ্তমান সময়ত শক্তিশালী হোৱা পৰিলক্ষিত হৈছে আৰু আপোনাৰ সামাজিক প্ৰতিপত্তি আজি বৃদ্ধি পোৱা দেখা যাব আজি আপুনি চিন্তা নকৰাকৈ কাৰোবাক অন্ধভাৱে বিশ্বাস কৰিলে আপুনি বিপদত পৰিব পাৰে গতিকে সকলো সময়তে সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব কিবা গুৰুত্বপূৰ্ণ কামত আপুনি নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰিহে আগবাঢ়িব সন্তানৰ কাম কাজৰ ওপৰত আজি চকু ৰাখিবলৈ যত্ন কৰিব কাৰণ তেওঁলোকৰ কাৰ্যকলাপত আজি নেতিবাচক কিছু প্ৰভাৱ থাকিব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হৈ চলিলে আপোনালোকৰ অপ্ৰয়োজনীয় যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া হ'ব আৰু আজি আপুনি কাৰোবাক যদি যুক্তি দিবলৈ চেষ্টা কৰি আছে তেনেহ'লে অলপ সংঘটিত হওক কাৰণ এইবোৰৰ ফলত আপোনাৰ আজি বাদ বিবাদৰ পৰিস্থিতি আৰু অধিক বৃদ্ধি পোৱা দেখা যাব ব্যৱসায়িক পৰিকল্পনা ৰূপায়ণৰ বাবে আজি আপুনি নিজৰ শক্তিশালী যিবোৰ যোগাযোগ আছে সেইবোৰ আপোনালোকে অলপ শক্তিশালী কৰক কাৰণ ইয়াৰ ফলতে আপোনালোকৰ যিবোৰ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি সেইবোৰে দেখা দিব বৰ্তমান সময়খিনি আপুনি নিজৰ কাম কৰাৰ উপকাৰী সময় গতিকে আপুনি বৰ্তমান সময়ত নিজৰ কামত বেছিকৈ গুৰুত্ব দিয়ক ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল সমন্বয় থাকিব আৰু ভাল উন্নতিও দেখা পাব পৰিয়াল আৰু ব্যৱসায়ৰ মাজত আপোনালোকে অলপ
সমন্বয় ৰাখিবলৈ চেষ্টা কৰিব কাৰণ বৰ্তমান সময়ত দুইটা ক্ষেত্ৰতে যদি ভাৰসাম্য ৰক্ষা কৰি চলে তেনেহ'লে আপুনি দুইটা ক্ষেত্ৰতে ভাল প্ৰভাৱ দেখিব আৰু ঘৰত আপোনালোকে অলপ ধৈৰ্য ৰাখিবলৈ চেষ্টা কৰিব কাৰণ কিবা যদি কথাত উত্তেজিত হৈ পৰে তেনেহ'লে ঘৰুৱা ক্ষেত্ৰত আজি কিছু অশান্তিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব সেইবাবে সমস্যাবোৰ বুজি লৈ তাৰ পিছতহে আপোনালোকে ইয়াৰ সমাধানৰ ব্যৱস্থা কৰিব তেতিয়াহে ভাল প্ৰভাৱ থাকিব আৰু সকলোৰে সৈতে আপুনি ইতিবাচক সম্পৰ্ক গঢ় দিব পাৰিব প্ৰেমৰ সম্পৰ্কটো আজি কিছু হতাশাৰ সৃষ্টি হৈছে গতিকে আপোনালোকে সময়বোৰ ঠিক কৰিবলৈ অলপ ধৈৰ্যৰ প্ৰয়োজন হ'ব গতিকে উত্তেজিত হৈ নপৰিব কোনো কাৰণতে আৰু বেছি প্ৰচেষ্টা নকৰিব দেখিব যে আপোনালোকৰ সমস্যাবোৰ নিজে নিজে অনুকূল হৈ পৰিছে খাদ্য আৰু ঔষধৰ প্ৰতি আজি বিশেষ গুৰুত্ব দিয়ক কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ঋতুভিত্তিক ৰোগে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হৈ থাকিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো কাৰণতে অসুবিধা দেখা নিদিয়ে আৰু ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে নিজৰ যিবোৰ সতৰ্কতা সেইবোৰ ভালদৰে বজাই ৰাখিব লাগিব সময়ে সময়ে পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে সুস্থ হৈ থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া কন্যা ৰাশি জাতকৰ আজি অধিকাংশ কাম আপুনি নিজৰ প্ৰচেষ্টাৰ দ্বাৰা সম্পন্ন কৰিব পাৰিব আৰু আপুনি হয়তো এনে অনুভৱ কৰিব যেন আপুনি এক ঐশ্বৰিক শক্তি লাভ কৰিছে যাৰ ফলত আপুনি আজি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব আজি আপোনাৰ কোনো ধৰণৰ ডাঙৰ লাভৰ আশা নাই গতিকে বেছি আশা নকৰিব কিন্তু আপোনাৰ যিবোৰ চেষ্টা সেইবোৰ আপুনি অব্যাহত ৰাখিব আৰু বাজেট অনুসৰি আপুনি ভাৰসাম্য ৰক্ষা কৰি আপুনি খৰচৰ মাত্ৰা ৰাখিবলৈ চেষ্টা কৰিব নিয়ন্ত্ৰণ কৰিব অন্যথা আপোনাৰ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি হ'ব ব্যৱসায় সম্পৰ্কীয় সকলো কামবোৰ পৰিকল্পনা অনুসৰি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো উন্নতি দেখা পাইছে লেনদেন বা ঋণৰ সৈতে মোকাবিলা কৰাৰ সময়ত বিশেষভাৱে সাৱধান হ'ব যাতে আপোনালোকৰ অধিক ঋণ লোৱাৰ প্ৰৱণতা নাথাকে নহ'লে সেইবোৰ আপোনালোকে পৰিশোধ কৰোঁতে কিছু কঠিন হ'ব পাৰে আৰু আজি আপোনালোকৰ যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে আপোনালোকে অলপ মনোৰঞ্জনমূলক অনুষ্ঠান আদি যোগদান কৰিবলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰিলে আজি আপুনি বহু সিদ্ধান্ত লোৱাত আপুনি সহায় পাব নহ'লে এই দুটা ক্ষেত্ৰত যদি আপুনি বশৱৰ্তী হৈ পৰে তেনেহ'লে আপোনাৰ সিদ্ধান্তবোৰ কিছু নেতিবাচক হোৱাৰ সম্ভাৱনাও থাকিব ব্যৱসায়িক ক্ষেত্ৰত নতুন কামৰ প্ৰতি আগ্ৰহ বৃদ্ধিয়ে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন উন্নতিত লৈ যাব আৰু আপোনালোকে আজি উল্লেখযোগ্য কৃতিত্ব লাভ কৰিব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত গতিকে আনৰ কামত অত্যাধিক আপোনালোকে আশা নকৰিব গতিকে নিজে আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু সকলোকে পৰিচালনা কৰিবলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনাৰ দক্ষতাৰ সকলোৱে শলাগ ল'ব গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ প্ৰতি আপুনি ভালদৰে নজৰ দিব তেওঁলোকৰ কাৰ্যকলাপত যাতে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব বৈবাহিক সম্পৰ্ক আজি সুষম হোৱা পৰিলক্ষিত হৈছে আৰু ঘৰখন আপোনালোকৰ শান্তিপূৰ্ণ আৰু সুখদায়ক হ'ব গতিকে পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু অধিক গভীৰ হোৱা পৰিলক্ষিত হ'ব গতিকে সকলো সময়তে নিজৰ ঘৰখন ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব কোনো ধৰণৰ যদি বাদ বিবাদৰ সৃষ্টি হয় তেনেহ'লে আপুনি মধ্যস্থতাৰে সেইবোৰ সমাধান কৰি ল'ব যাতে আপোনালোকৰ মানসিক অৱস্থা ঠিক হৈ থাকে আৰু আপুনি সুসংগঠিত হৈ থাকে কাৰণ ঘৰুৱা ক্ষেত্ৰত যদি অশান্তি থাকে তেনেহ'লে আপুনি আগবাঢ়িবলৈ কিছু বাধাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে পেটৰ লগত জড়িত কিছুমান সমস্যাৰ সন্মুখীন হোৱাৰ আজি সম্ভাৱনা আছে গতিকে সুষম খাদ্য বজাই ৰাখিব আৰু সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব কাৰণ বৰ্তমান সময়ত যদি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিবা নেতিবাচক প্ৰভাৱ দেখে তেনেহ'লে আপোনাৰ সকলো ক্ষেত্ৰতে কিছু বাধা অহাৰ সম্ভাৱনা আছে যিবোৰ আপুনি সেইবোৰ পূৰণ কৰিব নোৱাৰিব পিছলৈ গতিকে বৰ্তমান সময়খিনি আপুনি যদি শাৰীৰিকভাৱে সুস্থ হৈ থাকে তেনেহ'লে দেখিব যে সকলো ক্ষেত্ৰতে আপুনি আগবাঢ়িব পাৰিব আৰু কোনো ক্ষেত্ৰতে আপোনাৰ কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয় আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া তুলা ৰাশি জাতকৰে আজি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত যিবোৰ বিষয় আছিলে সেইবোৰ আজি সমাধান হোৱাৰ পথত গতিকে এই দিশত আপুনি যদি কাম কৰে তেনেহ'লে আপুনি ভাল ফলাফল দেখিব ব্যক্তিগত কামতো আজি ব্যস্ত হৈ থকাৰ সম্ভাৱনা আছে গতিকে ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতিও থাকিব আৰু ঘৰতো আজি এক ধৰ্মীয় অনুষ্ঠানে আজি আপোনালোকক ইতিবাচক শক্তি দিব গতিকে সকলোৰে সৈতে আপুনি জড়িত হ'বলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপুনি মনত শান্তি আৰু সন্তুষ্টি অনুভৱো কৰিব আৰু আপোনাৰ যিসকল জ্যেষ্ঠ সদস্য আছে ঘৰৰ তেওঁলোকৰ পৰা আজি ভাল গাইডেন্সো লাভ কৰিব গতিকে সকলো সময়তে সকলোৰে সৈতে ভাল সম্পৰ্ক স্থাপন কৰি চলিব যাতে কিবা নহয় কিবা আপুনি শিকিবলৈ সক্ষম হয়
অত্যাধিক কামৰ বোজাই আজি আপোনাৰ কিছু সময়ত বিৰক্তিৰ সৃষ্টি কৰিব পাৰে গতিকে কোনো কাৰণতে বিৰক্তি অনুভৱ নকৰিব প্ৰয়োজন হ'লে আপুনি জিৰণি ল'ব তাৰ পিছত পুনৰ আকৌ কামবোৰ হাতত ল'ব আৰু সিদ্ধান্তবোৰ লওঁতে আবেগিকভাৱে নল'ব কাৰণ আবেগিকভাৱে যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ আপোনাৰ ক্ষতি কৰিব ঘনিষ্ঠ আত্মীয়ক আৰ্থিক সাহায্য দিলে আজি আপোনাৰ কিছু মানসিক শান্তি পোৱাৰ সম্ভাৱনা থাকিব তথাপিও আপোনালোকে চেষ্টা কৰিব যাতে বাজেট অনুসৰি আপুনি সকলোবোৰ কাৰ্য চলাই নিবলৈ এনেকুৱা হ'ব নালাগে যাতে আনক সহায় কৰি আপুনি নিজে সমস্যাত পৰি যাবলৈ আপোনাৰ পেছাদাৰী কাম কাজত কিছু উত্থান পতন হোৱা পৰিলক্ষিত হ'ব আজি ব্যৱসায়িক ক্ষেত্ৰত গতিকে সেইবোৰ আপুনি বুদ্ধিমত্তাৰে পৰিচালনা কৰিবলৈ জানিব লাগিব যদি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন স্থানান্তৰৰ পৰিকল্পনা কৰিছে তেনেহ'লে এতিয়াই এই ক্ষেত্ৰত আপোনালোকে যদি সিদ্ধান্ত লয় ভাল হ'ব আৰু সেইমতে আগবাঢ়ি যাবলৈ যত্ন কৰিব পৰিৱৰ্তনৰ লগত জড়িত কিছু কাম কাজ আজি কৰিব পাৰে ব্যৱসায়িক ক্ষেত্ৰত ইয়াৰ ফলত আপোনালোকে ভাল ফলাফল দেখিব আৰু আপোনালোকৰ যিবোৰ পদক্ষেপ হ'ব সেইবোৰ সকলোৱে শলাগ ল'ব গতিকে সকলোৰে সৈতে ভাল সম্পৰ্ক স্থাপন কৰি আগবাঢ়িব যাতে সকলোৱে আপোনালোকৰ কাম কাজবোৰ চাই তেওঁলোকে ইতিবাচক অনুভৱ কৰিব পাৰে আৰু কৰ্মচাৰীসকলে আপোনাক আজি বহু পৰিমাণে আপোনাক সহায় কৰিব বৈবাহিক সম্পৰ্ক আজি আন্তৰিক হোৱা পৰিলক্ষিত হৈছে যাৰ ফলত আপোনালোকৰ ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠ হ'ব গতিকে আপোনালোকৰ আজি সম্পৰ্কৰ ক্ষেত্ৰত ভাল প্ৰভাৱ থাকিব আৰু আপোনাৰ পত্নীৰ পৰা আজি সমৰ্থন লাভ কৰি আজি ইতিবাচকতাও দেখিব গতিকে সকলো সময়তে আপোনালোকে সম্পৰ্কবোৰ ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত আপোনালোকৰ মানসিক অৱস্থাও ঠিক হৈ থাকিব মানসিক চাপ আৰু খঙৰ দৰে পৰিস্থিতিৰ পৰা আজি আঁতৰি থাকিবলৈ চেষ্টা কৰিব অত্যাধিক কামৰ বোজাই আজি আপোনাৰ ৰক্তচাপ আৰু ডায়েবেটিছৰ মাত্ৰা সমস্যা বৃদ্ধি কৰিব পাৰে গতিকে ধৈৰ্য ধৰিব আৰু শাৰীৰিক ক্ষেত্ৰত আৰু অধিক চেষ্টা কৰিব যাতে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনালোকে ভাল প্ৰভাৱ ৰাখিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত আৰু আগবাঢ়িবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2 এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি নতুন যোগাযোগ কৰিবলৈ সক্ষম হ'ব আৰু এজন আদৰ্শ ব্যক্তিৰ প্ৰেৰণাই আপোনাক সজাগতা আৰু প্ৰচুৰ শক্তি প্ৰদান কৰিব পাৰস্পৰিক যোগাযোগৰ জৰিয়তে বহু পৰিস্থিতি আপুনি স্বাভাৱিক কৰি ৰাখিব পাৰিব গতিকে সকলো সময়তে আপোনাৰ নিজৰ যি প্ৰভাৱ আছে সেইবোৰ ভালদৰে বিস্তাৰ ৰাখিব সংগ্ৰামৰ পিছত আজি সফলতা অৰ্জন কৰিবলৈ আপোনাৰ আজি উৎকৃষ্ট সময় গতিকে আপুনি চেষ্টা কৰক এই দিশত আপুনি ভাল ফলাফল দেখিব আৰু মানসিকভাৱে আপুনি সন্তুষ্ট অনুভৱ কৰিব আৰু আত্মবিশ্বাসো বৃদ্ধি পাব পৰিয়ালৰ কোনো সদস্যৰ হস্তক্ষেপে আজি আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব গতিকে আপোনালোকে অলপ সতৰ্ক হ'ব এই দিশত আৰু আৱেগিকভাৱে কোনো কাম নকৰিব আৰু খৰখেদাও নকৰিব এইবোৰৰ পৰা বিৰত থাকি আপুনি শান্তিপূৰ্ণভাৱে কামবোৰ কৰি নিবলৈ চেষ্টা কৰিব কিছুমান বেয়া খবৰে আজি আপোনাক দুখৰ সৃষ্টি কৰিব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সুসংগঠিত হ'ব লাগিব নহ'লে আপোনাৰ বাকী কামবোৰ নেতিবাচক হৈ পৰিব ঋণ সম্পৰ্কীয় কোনো ধৰণৰ লেনদেন নকৰিব আজি সংযমতা আৰু শান্তি বজাই ৰাখি চলিব তেতিয়া দেখিব যে সকলো দিশত আপুনি ভাল প্ৰভাৱ দেখা পাইছে আপোনাৰ কৰ্মক্ষেত্ৰত আজি উপস্থিত থাকিবলৈ যত্ন কৰক আৰু আপোনাৰ তত্ত্বাৱধানতে সকলো কাম কাজবোৰ কৰক কিয়নো বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনোবাই ক্ষতি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত যদি আপুনি সতৰ্ক হৈ থাকে তেনেহ'লে কোনো কাৰণতে বেলেগে আপোনাৰ ক্ষতি কৰিব নোৱাৰে হয়তো আজি আপোনালোকৰ অতিৰিক্ত সময় দিব লগা হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা ভালদৰে সহায় ল'বলৈ চেষ্টা কৰিব পৰিয়ালৰ এজন সদস্যই আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত তেওঁলোকক সহায়ো কৰিব গতিকে আপোনালোকে আজি ভাল পৰিৱেশ ৰাখিবলৈ যত্ন কৰিব যাতে সকলোৰে সৈতে আপুনি সম্পৰ্কবোৰ ভালদৰে স্থাপন কৰিব পাৰে আৰু ইজনে সিজনৰ সৈতে যদি ভালদৰে আপোনালোকে সহযোগিতা ৰাখে তেনেহ'লে ঘৰৰ ক্ষেত্ৰতো এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আৰু ঘৰতে আজি আপোনালোকে মনোৰঞ্জনমূলক অনুষ্ঠানৰ আজি আয়োজন কৰক ইয়াৰ ফলত সম্পৰ্কবোৰ আপোনালোকৰ মজবুত হৈ পৰিব আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ দিশতো আজি এক ভাল প্ৰভাৱৰ দিন হ'ব গতিকে আপোনালোকে যদি নিজৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব বিচাৰিছে তেনেহ'লে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ইজনে সিজনক সহায় কৰিবলৈ চেষ্টা কৰক ই আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ কৰি তুলিব বতৰ পৰিৱৰ্তনে আজি আপোনাৰ এলাৰ্জি কাহ চৰ্দি আদিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব আৰু আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব যাতে আপোনালোকৰ কোনো কাৰণতে স্বাস্থ্যৰ দিশত
প্ৰভাৱ নপৰে সুষম খাদ্য খালে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9 এতিয়া ধনুৰাশি জাতকৰ আজি দিনটো অতি সুখদায়কভাৱে আপুনি আৰম্ভ কৰিব পাৰিব আৰু আপুনি সম্পূৰ্ণ শক্তিৰে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আজি আপুনি অলপ গুৰুত্ব দিব লাগিব কাৰণ তেওঁলোকে কিছু গাফিলতি কৰিব পাৰে ইয়াৰ ফলত তেওঁলোকৰ কিছু বেয়া প্ৰভাৱ থাকিব গতিকে এই ক্ষেত্ৰত যদি আপুনি তেওঁলোকৰ সৈতে সুসংগঠিত হৈ থাকে তেনেহ'লে তেওঁলোকে কোনো কাৰণতে অন্য কাৰ্যকলাপত তেওঁলোকে জড়িত নহয় আৰ্থিক দিশত আপোনালোকে আজি নিয়মীয়া হ'ব কাৰণ অলাগতিয়াল যিবোৰ খৰচ হ'ব সেইবোৰে আপোনাৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে আৰু পিছলৈ আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে সুসংগঠিত হ'ব আজি আপোনাৰ জ্ঞানেৰে কিছুমান আপুনি নিজে সমাধান বিচাৰি ওলাব পাৰিব যিবোৰে আপোনালোকৰ বাবে ভাল প্ৰভাৱ দিব আৰু আজি বহু পৰিমাণে আপোনাৰ ভাগ্য আপোনাৰ পক্ষত থাকিব গতিকে কামবোৰ কৰোঁতে আপোনালোকে ভালদৰে কৰিবলৈ যত্ন কৰিব আজি আপোনাৰ দায়িত্ব বৃদ্ধি পোৱা দেখা গৈছে গতিকে বৰ্তমান সময়ত আপুনি সাহস বজাই ৰাখিব আৰু আপোনাৰ প্ৰচেষ্টাত যাতে সকলো কাম সুফলভাৱে হয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব নহ'লে ইয়াৰ ফলত আপোনালোকৰ অলাগতিয়াল যিবোৰ মানসিক চাপ আছে সেইবোৰ বৃদ্ধি পাব গতিকে সদায় সতৰ্ক হৈ আৰু সুসংগঠিত হৈ আগবাঢ়িবলৈ চেষ্টা কৰিব ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত বিপণন সম্পৰ্কীয় কামবোৰ পিছুৱাই ৰাখক কাৰণ বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত আপুনি যদি আগবাঢ়ে তেনেহ'লে বাকীবোৰ কাম আপোনাৰ পিছুৱাই যাব পাৰে আৰু ইয়াৰ ফলত বেয়া প্ৰভাৱ থাকিব অংশীদাৰিত্ব বিষয়ত যদি আপুনি আগবাঢ়িবলৈ মন মেলিছে তেনেহ'লে এই সন্দৰ্ভত আজি আপুনি আগবাঢ়িবলৈ চেষ্টা কৰক আজি আপোনালোকৰ সময় ভাল হৈ আছে আৰু অংশীদাৰসকলৰ সৈতে স্বচ্ছতা বজাই ৰাখিলে ব্যৱসায়ত আপোনালোকৰ লাভৱানো হোৱা পৰিলক্ষিত হ'ব যিকোনো সিদ্ধান্ত লওঁতে নিজৰ মতামতক অগ্ৰাধিকাৰ দিব তেতিয়াহে দেখিব যে কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতিয়ে দেখা দিছে পূৰ্বৰ যিবোৰ আপোনালোকৰ যোগাযোগৰ উৎস আছে সেইবোৰ মজবুত কৰিবলৈ চেষ্টা কৰক ইয়াৰ জৰিয়তে আপোনালোকে নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ নিজৰ ব্যৱসায়িক উন্নতিও দেখা পাব বিবাহিত জীৱন আজি আপোনালোকৰ সুন্দৰ হোৱা পৰিলক্ষিত হৈছে আৰু ঘৰুৱা শৃংখলতা বজাই ৰখাটো আপোনালোকে আজি বহু পৰিমাণে সক্ষম হ'ব আপোনাৰ সংগীৰ সৈতে আজি কৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখিব আৰু ঘনিষ্ঠতা বৃদ্ধি পাব ঘৰতে আপোনালোকে সকলো সময়তে সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব সকলো সদস্যৰ সৈতে আপোনালোকে যিবোৰ গুৰুত্ব দিব সেইবোৰে আপোনালোকৰ সম্পৰ্ক উন্নত কৰিব আৰু সকলোৱে সকাহ অনুভৱো কৰিব আজি আপোনাৰ বাহনখন আপুনি সাৱধানে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব কাৰণ বৰ্তমান সময়ছোৱাত আপোনাৰ কিছু আঘাতৰ সম্ভাৱনা আছে গতিকে সাৱধানতা বজাই ৰাখিলে এই ক্ষেত্ৰত আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে নিজৰ স্বাস্থ্যত অলপ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব খাদ্যাভ্যাস সুসংগঠিত কৰিব আৰু যোগাসন আৰু ব্যায়াম কৰিবলৈ যত্ন কৰিব ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4 এতিয়া মকৰ ৰাশি জাতকৰ আজি আপুনি কিবা নতুন এটা পোৱাৰ চিন্তা কৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ জীৱনত কিছু এটা উন্নতি হোৱা পৰিলক্ষিত হ'ব আৰু আপুনি মানসিক আৰু শাৰীৰিক ক্লান্তিৰ পৰা উপশম পাবলৈ আজি আপুনি কিছু নতুন শক্তি অনুভৱ কৰিবলৈ আপুনি নিজৰ ভাল লগা কাম কাজত মনোনিৱেশ কৰক ইয়াৰ ফলত বহু কম সময়তে আপুনি নিজৰ মানসিক অৱস্থা ভাল কৰিবলৈ সক্ষম হ'ব আজি আপোনাৰ আৰ্থিক কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব আৰু সুখ অনুভৱ কৰিব পাৰিব সামাজিক আৰু পাৰিবাৰিক কাম কাজৰ প্ৰতি আজি গুৰুত্ব দিয়ক ইয়াৰ ফলত আপোনালোকে নিজৰ কামবোৰ ভালদৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব আপোনাৰ খৰচ আজি সীমিত কৰিবলৈ চেষ্টা কৰক নহ'লে আপোনাৰ বাজেটত কিছু ব্যাঘাত জন্মিব পাৰে যাৰ ফলত আপোনাৰ সুনাম হেৰুৱাব পাৰে সম্প্ৰদায়ৰ কাম কাজত বিনিয়োগ কৰাৰ আগতে তথ্য সংগ্ৰহ কৰাটো নিশ্চিত কৰক কাৰণ কিবা এটা ভুল সিদ্ধান্ত যদি হৈ পৰে তেনেহ'লে আপোনাৰ নিজৰহে ক্ষতি হ'ব পাৰে বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক নল'ব কাৰণ বৰ্তমান সময়ত আপুনি যদি ৰিস্কি কামত আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে লোকচান হোৱাৰ সম্ভাৱনা বেছি থাকিব আৰু অচিনাকি মানুহক একেবাৰে আপুনি আজি বিশ্বাসত নল'ব নহ'লে তেওঁলোকে আপোনাৰ আজি কিবা এটা ক্ষেত্ৰত প্ৰতাৰিত কৰাৰ সম্ভাৱনা থাকিব আৰু আজি আপুনি ব্যৱসায়িক চুক্তিবোৰ সম্পন্ন কৰোঁতে আপুনি অত্যন্ত সাৱধান হ'ব চহী কৰাৰ আগতে ভালদৰে কাগজ পত্ৰবোৰ পঢ়ি ল'ব কিয়নো অসাৱধানতাই আজি আপোনাৰ ক্ষতি কৰাৰ সম্ভাৱনা বেছি থাকিব কৰ্মচাৰীসকলৰ সৈতে আপুনি আজি সুসংগঠিতভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰক ব্যৱসায়িক দিশক তেতিয়া দেখিব যে ব্যৱসায়িক দিশত যিবোৰ পৰিৱৰ্তন কৰিব লগা আছে বা যিবোৰ সমস্যা আছে সেইবোৰ ওলাই পৰিব আৰু সেইবোৰ আপোনালোকে সমাধান কৰি ল'লে অতি শীঘ্ৰে আপোনালোকে ভাল পৰিৱেশৰো সৃষ্টি কৰিব আৰু উন্নতিও দেখা পাব
স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি সুখদায়ক হ'ব আৰু আপোনালোকৰ পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিবলৈ আজি আপোনালোকে পুনৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ মনটো উল্লাসিত হৈ থাকিব আৰু ঘৰতে আজি শুভ অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৱে সকাহ অনুভৱো কৰিব। আজি আপুনি পুৰণি বন্ধু এজনক লগ পালে আপুনি পুৰণি স্মৃতিবোৰ পুনৰ সতেজ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকক আপুনি ঘৰুৱা ক্ষেত্ৰত যদি মিলিত কৰায় তেনেহ'লে ঘৰত আপোনালোকৰ আনন্দৰো সৃষ্টি হ'ব। ঋতুভিত্তিক ৰোগৰ পৰা নিজকে নিশ্চিতভাৱে সুৰক্ষিত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব আৰু আপোনালোকে খাদ্যভ্যাস সুসংগঠিত কৰি ল'লে আপোনালোকৰ সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সদায় চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে শাৰীৰিক দিশত ভাল প্ৰভাৱ দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনাবোৰ সফল কৰাৰ সঠিক সময় আহি পৰিছে আৰু আপুনি কিছুমান বিশেষ তথ্য আজি লাভ কৰিব যিয়ে আপোনালোকক ইতিবাচক পৰিৱৰ্তন দেখুৱাব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত আজি উপস্থিত হোৱাৰ আজি সম্ভাৱনা আছে আৰু আপুনি বহু প্ৰত্যাশিত যিবোৰ সমাৱেশ সেইবোৰ আপোনালোকে সুখেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। মানসিক সন্তুষ্টিৰ আজি অনুভৱো থাকিব আপোনাৰ আৰু ইয়াৰ ফলত আপুনি বিভিন্ন দিশত আগবাঢ়িবলৈ সক্ষম হ'ব। বিশেষকৈ ঘৰুৱা ক্ষেত্ৰতো আপোনালোকে ভালদৰে সমন্বয় বজাই ৰাখিব পাৰিব। আপোনাৰ সন্তানৰ আজি পঢ়া শুনাৰ ক্ষেত্ৰত কিছু গাফিলতি অনুভৱ কৰিব পাৰে, গতিকে তেওঁলোকক সুসংগঠিত কৰিবলৈ চেষ্টা কৰক। বকাবকি কৰাৰ পৰিৱৰ্তে তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰক। বিত্তীয় লেনদেনত অত্যন্ত সাৱধানতা অৱলম্বন কৰক। বৰ্তমান সময়ত আপোনালোকৰ লোকচান হোৱাৰ সংখ্যা বেছি হ'ব, কাৰণ আপোনালোকৰ এইবোৰ যদি ক্ষেত্ৰত সতৰ্ক নহয় তেনেহ'লে আপোনালোকৰ আৰ্থিক দিশত লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু মনত ৰাখিব আজি ওচৰ চুবুৰীয়াৰ সৈতে কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। ইয়াৰ ফলত আপোনাৰ নিজৰ সমস্যাহে বৃদ্ধি পাব। আনৰ দায়িত্ব লোৱাৰ আগতে আজি আপোনাৰ সামৰ্থ্যৰ কথা বিবেচনা কৰিব আৰু খং নিয়ন্ত্ৰণ কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনালোকে সুসংগঠিতভাৱে আপোনাৰ নিজৰ জীৱন ব্যৱস্থাপনা ৰাখিব পাৰিব। আপোনাৰ ব্যৱসায়ত আজি সম্পৰ্ণ সম্পৰ্কীয় যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ বিকশিত কৰিবলৈ চেষ্টা কৰক, কাৰণ ইয়ে আপোনালোকৰ উপকাৰী ফলাফল দিব। আৰু বৰ্তমান সময়ত আপুনি যিকোনো ঠাইতে ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব, কাৰণ ইয়াৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। ভ্ৰমণ সম্পৰ্কীয় আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে সেইবোৰত ভাল লাভৰ আশা কৰা হৈছে আৰু আপুনি হয়তো আজি এইবোৰ ক্ষেত্ৰত যদি বিশেষভাৱে মনোযোগ দিয়ে তেনেহ'লে আপোনালোকৰ বাবে ভাল ফল দিব। ঘৰৰ ব্যৱস্থাক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা থাকিব পাৰে, গতিকে আপোনালোকে এই ক্ষেত্ৰত নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি আপুনি পুনৰ সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰক পৰিৱেশ। ইয়াৰ ফলত আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰি আপোনালোকে সমন্বয় ৰক্ষা কৰিব পাৰিব। বিবাহৰ বাবে যোগ্যসকলৰ বাবে আজি উপযুক্ত সমন্বয় বা সম্বন্ধ অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত সকলো সদস্যই আনন্দিত হ'ব আৰু লগতে আপোনালোকৰ আজি এই দিশত ইতিবাচকভাৱে আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি কিছু চিন্তা থাকিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। বিশেষভাৱে আপোনালোকৰ সংক্ৰমণ আৰু গাঁঠিৰ বিষৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সুসংগঠিত হৈ আগবাঢ়িবলৈ চেষ্টা কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ বন্ধু বান্ধৱী আৰু সহকৰ্মীৰ সৈতে এটা নিৰ্দিষ্ট উদ্দেশ্যৰে বা পৰিকল্পনাৰে আপুনি আগবাঢ়িলে আপোনাৰ বাবে ভাল ফলাফল থাকিব। ঘৰতে শৃংখলা আৰু ৰক্ষণাবেক্ষণৰ লগত জড়িত বহু কাম আজি হ'ব, যদিও সম্পূৰ্ণ নিষ্ঠা আৰু শক্তিৰে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিলেহে আপোনালোকে সফল হ'ব। মানসিকভাৱে আপুনি আজি সন্তুষ্টি আৰু সুখী অনুভৱ কৰিব পাৰিব আৰু আজি বহু সংগ্ৰামৰ পিছত সফলতা আহিব, গতিকে এই সফলতা আপোনালোকৰ বাবে অগ্ৰগতিৰ সফলতা হ'ব। এটা পদ্ধতিগত সময় ব্যৱস্থাপনা বজাই ৰাখক। সামাজিক কাম কাজত কিছু সময় কটালে আপোনাৰ বাবে সামাজিকভাৱে আপোনাৰ সন্মান বৃদ্ধি পাব আৰু সামাজিক বৃত্তিও সম্প্ৰসাৰিত হ'ব। কিছুমান নতুন অভিজ্ঞতাও আজি লাভ কৰিব পাৰিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি আপুনি চিন্তিত হ'ব, গতিকে সাৱধান হ'লে তেওঁলোকক আপুনি অতি শীঘ্ৰে সুস্থ কৰি তুলিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বান আজি থাকিব পাৰে, কিন্তু আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰা আপুনি এইবোৰ সমাধান কৰি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আপোনাৰ দক্ষতা প্ৰমাণ কৰিবলৈ হয়তো আজি বহুত কষ্ট কৰিব লগা হ'ব পাৰে, গতিকে কামবোৰ আপোনালোকে ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰিব, যাতে সকলো ক্ষেত্ৰতে আপোনালোকে ভাল ফল দেখা পায়। স্বামী স্ত্ৰীৰ মাজত কিছু আজি মিঠা তিতা সম্পৰ্কৰ অনুভৱ থাকিব পাৰে, কিন্তু ইয়াৰ ফলতো আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ সুসংগঠিত হৈ থাকিব, গতিকে আপোনালোকৰ সকলো সদস্যৰ সৈতে আপোনালোকে ভাল সমন্বয় আজি বজাই ৰাখিব পাৰিব।
আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আজি লগ পোৱাটো আজি আপোনাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে দুয়োজনে ইতিবাচক দৃষ্টিভংগী ৰাখি আপোনালোকে আগবাঢ়ি গ'লে আপোনালোকৰ সম্পৰ্ক আজি ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। গেছ আৰু এচিডিটিৰ বাবে আপোনাৰ আজি অশান্তি বৃদ্ধি পাব, গতিকে ভাৰসাম্যহীন খাদ্য পৰিহাৰ কৰিব। নিয়মীয়াকৈ খাদ্যাভ্যাস বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। যোগাসন আৰু ব্যায়ামৰ প্ৰতি ভালদৰে গুৰুত্ব দিয়ক, ইয়ে আপোনালোকক সুস্থ সবল কৰি ৰাখিবলৈ সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।